নমস্কাৰ সকলোকে। ছেকেণ্ড ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলকে মই ইংলিছৰ কুৱেশ্যন দি আছোঁ। লগতে প্ৰথম অধ্যায়ৰ মই কুৱেশ্যনসমূহ অলৰেডি সমাপ্ত কৰিছোঁ। আজি লৈ আহিছোঁ ছেকেণ্ড অধ্যায়। নামটো হৈছে লষ্ট স্প্ৰিং। লষ্ট স্পেৰিং অৰ্থাৎ হেৰুৱা বসন্ত। ছাত্ৰ ছাত্ৰীসকল, এই হেৰুৱা বসন্ত পাঠটো মই অসমীয়াত কৈ দিলোঁ যাতে ইয়াত দিব নোৱাৰি, বহুত দীঘলীয়া হৈ যায়। গতিকে মই যিখিনি কুৱেশ্যনখিনি অসমীয়াত তোমালোকৰ মাজত বুজাই দি আছোঁ। তোমালোকে টেক্সটৰ যিটো পাঠ সেই পাঠটো পঢ়িলে তোমালোকে অসমীয়াখিনি বুজি পাবা, যাত মই কুৱেশ্যনখিনিৰ অসমীয়াখিনিয়ে বুজাই দি আছোঁ। লগতে মই ইউটিউবত দিলোঁ হয় মানে পাঠৰ অসমীয়াখিনি, কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় কাৰণে দিব পৰা নাই। গতিকে প্ৰশ্নসমূহ দিছোঁ। প্ৰথম কুৱেশ্যন, হু ইজ দ্য অথৰ অফ লষ্ট স্পেৰিং? হেৰুৱা বসন্ত যিটো পাঠ, এই পাঠটো কোনে লিখিছিল? আৰ্নেষ্ট জাং ইজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং। আৰ্নেষ্ট জাং আছিল হেৰুৱা বসন্ত পাঠটোৰ লিখক। 2 নম্বৰ কুৱেশ্যনটো, হোৱাট ডাজ মুকেশ ৱান্ট টু বি? মুকেশে কি কৰিব বিচাৰিছিল? এনচাৰ, মুকেশ ৱান্ট টু বি এ মটৰ মেকানিক। মুকেশে তেওঁ এটা মটৰ মেকানিক হ'ব বিচাৰিছিল। 3 নম্বৰ কুৱেশ্যন, হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট? হেৰুৱা বসন্তৰ যিটো পাঠ, সেই পাঠটোৰ বিষয়ে তুমি কি ভাবা? লষ্ট স্পেৰিং ইজ এবাউট টু পুৰ ইণ্ডিয়ান চিলড্ৰেন, চাহেব এণ্ড মুকেশ। লষ্ট স্পেৰিং অৰ্থাৎ হেৰুৱা বসন্তটো হ'ল দুজন খুব দুখীয়া ভাৰতীয় শিশুৰ বিষয়ে কোৱা হৈছে, যাৰ নাম হৈছে চাহেব আৰু মুকেশ। হু অয়িং টু দ্য গ্ৰেডিং পভাৰ্টি হেড টু লছ দিয়াৰ চাইল্ডহুড। সিহঁতৰ কাৰণে কি হৈছিল? দুখীয়া পৰিয়ালৰ বাবে সিহঁতৰ শৈশৱটো হেৰুৱাইছিল। হেপেন্স ফৰ দ্য চেক অফ ছাপৰ্টিং দিয়াৰ ফেমিলি। আৰু লগতে কি কৰিছিল? তেওঁলোকে সুখী অনুভৱ কৰিছিল আৰু তেওঁলোকে লাভ কৰিছিল আৰু তেওঁলোকে বেলেগক সহায় কৰি কি কৰিছিল? সুখী হিচাপে লাভ কৰিছিল। কুৱেশ্যন 4, হুৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহেবছ ফেমিলি? চাহেবৰ যিটো অৰিজিনেল হোম মানে কি? মানে নিজা বাসভৱন কি আছিল? ক'ত আছিল? দ্য অৰিজিনেল হোম অফ চাহেব ইজ ইন ঢাকা। ঢাকা চহৰত তেওঁলোকৰ পৰিয়ালটো আছিল। 5 নম্বৰ কুৱেশ্যন, হোৱাট ডাজ দ্য অথৰ অফ লষ্ট স্প্ৰিং ফাইন চাহেব? ইয়াৰ পৰা যিটো হেৰুৱা বসন্ত, এই হেৰুৱা বসন্তৰ মাজেৰে চাহেবে কি বিচাৰিছিল? দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং ফাইন চাহেব স্ক'ৰিং ফৰ গ'ল্ড ইন দ্য গাৰ্বেজ ডাম্পছ এভৰি মৰ্নিং। মানে কি কৰিছিল? তেওঁ সদায় ৰাতিপুৱা সেই যিটো আৱৰ্জনা, সেই আৱৰ্জনাৰ দামৰ পৰা তেওঁ কি কৰিছিল? সোণ খুচুৰিছিল। হোৱাট ডাজ চাহেব লুকছ ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? চাহেবে সেই আৱৰ্জনাৰ মাজত, সেই আৱৰ্জনাৰ দামত কি বিচাৰিছিল? চাহেব চৰুডিংছ দ্য গাৰ্বেজ ডাম্পছ টু ফাইন চামথিং ডেট ইজ ভেলুৱেবল হুইচ দ্য অথৰ ৰেফাৰ টু এজ এ গ'ল্ড। চাহেবে কি কৰিছিল? সেই আৱৰ্জনাৰ দামত তেওঁৰ বহুমূলীয়া যিটো সোণ, সেই সোণ হিচাপে তেওঁ কি কৰিছিল? সেই জাবৰৰ দামত তেওঁ কোনো বস্তু বিচাৰিছিল আৰু তেওঁ কি কৰিছিল? তাত গুচাইছিল, ৰেফাৰ্ছ টু এজ এ গ'ল্ড, আৰু কি কৰিছিল? সেই সামগ্ৰীবোৰ গুচাইছিল। হুৱেৰ হেজ চাহেব কাম ফ্ৰম? চাহেব ক'ৰ পৰা আহিছিল? চাহেব হেজ কাম ফ্ৰম ঢাকা বাংলাদেশ। চাহেবে বাংলাদেশৰ ঢাকা চহৰৰ পৰা আহিছিল।
What does garbage means from the elder of Semaburi? সেই যিটো আৱৰ্জনা, আৱৰ্জনাত যিটো বয়সস্থ শ্যামাপুৰী, এই শ্যামাপুৰী বয়সস্থজন কোন আছিল? ফৰ দ্য এল্ডাৰ গ্ৰাবেজ ইজ মিনছ অফ দ্য চাৰ্ভেল, মানে তেওঁ কি কৰিছিল তাত বাচি আছেনে নাই সেইটো বুজোৱা, বাচি থকা বুজোৱা। হু ইজ চাহেব? চাহেব ইজ এ য়ং ৰাগপিকাৰ হু স্কোৰিংছ দ্য গাৰ্বেজ ডাম্পছ অন দ্য ষ্ট্ৰীটছ অফ দিল্লী ফৰ হিজ লিভিং। চাহেব আছিল এজন ডেকা ল'ৰা য'ত সংগ্ৰহকাৰী। হু স্কোৰিংছ দ্য গাৰ্বেজ ডাম্পছ, তেওঁ কি কৰিছিল সেই যিটো আৱৰ্জনাৰ দাম আছিল সেই আৱৰ্জনাৰ দামৰ পৰা তেওঁ কৰিছিল তেওঁৰ যিটো দিল্লীৰ পৰিয়াল, সেই দিল্লীৰ পৰিয়ালটো তাত বাস কৰিছিল। হি ৱাজ, আৰু তেওঁ কেতিয়াবা হাউএভাৰ অৰিজিনেলি ফ্ৰম ঢাকা, তেওঁ কেতিয়াবা ঢাকাৰ পৰা অহা বুলিও ক'ব পাৰি। অৰিজিনেলি মানে সঁচা হিচাপে। হু ইজ মুকেশ? মুকেশ ইজ য়ং বয়, মুকেশ আছিল এজন ডেকা ল'ৰা। হু ৱৰ্ক ইন দ্য ফিৰোজাবাদ, আৰু তেওঁ ফিৰোজাবাদত বসবাস কৰিছিল। এ স্মল টাউন ফেমাছ ফৰ ইট ইজ গ্লাছ বেংগলছ, আৰু তাক কি কৰিছিল এখন সৰু চহৰত বিখ্যাত হৈ পৰিছিল ফৰ গ্লাছ বেংগলছ, কাঁচৰ চুৰি হিচাপে তেওঁ কি কৰিছিল সেই চহৰখনত তেওঁ চুৰিৰ কাম কৰিছিল। হু ইজ সবিতা? সবিতা ইজ এ য়ং গাৰ্ল, সবিতা এজনী আছিল ডেকা ছোৱালী। হু ডাজ দ্য ৱৰ্ক অফ চল্ডাৰিং পিচ অফ গ্লাছ, আৰু তেওঁ কি কৰিছিল সেই গ্লাছৰ টুকুৰাবোৰ কি কৰিছিল তেওঁ ভাঙিছিল। চি ৱেৰ এ ডাৰ্ক পিংক এণ্ড ৰেড, আৰু তেওঁ কি কৰিছিল গোলপীয়া সাজ পোছাক তেওঁ কৰিছিল পিন্ধিছিল। হোৱাট ডাজ মুকেশ ড্ৰিম অফ? মুকেশৰ সপোন কি আছিল? মুকেশ ড্ৰিম অফ বিকামিং এ মটৰ মেকানিক, মুকেশৰ সপোন আছিল এজন মেকানিক হোৱা। হোৱাট ইজ চাহেব ফুল নেম? চাহেব ফুল নেম ইজ চাহেব ই মেল আলম, হুইচ মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্চেছ। তাৰ নাম আছিল চাহেব ই আলম, তাৰ মানে কি কৈছিল তেওঁ সমগ্ৰ বিশ্বৰ মালিক, হাউ মাছ ডাজ চাহেব আৰ্ণ ফ্ৰম হিজ নিউ জব ইন দ্য টি ষ্টল, তেওঁৰ নতুন যিটো কৰ্ম আছিল সেই চাহৰ দোকানত, তেওঁ চাহৰ দোকানৰ পৰা কিমান টকা উপাৰ্জন কৰিছিল? চাহেব আৰ্ণছ ৰেষ্ট 800 এলং উইথ অল হিজ মেইলছ ফ্ৰম হিজ নিউ জব এট দ্য টি ষ্টল। চাহেবে কি কৰিছিল তেওঁ 800 টকা সম্পূৰ্ণকৈ গোটেই দুপৰীয়া সেই দোকানখনৰ পৰা তেওঁ উপাৰ্জন কৰিছিল। হোৱেৰ ডাজ মুকেশ লিভ? মুকেশে ক'ত বাস কৰিছিল? মুকেশ লিভ ইন ফিৰোজাবাদ, আৰু মুকেশে কি কৰিছিল ফিৰোজাবাদত বসবাস কৰিছিল। লষ্ট স্প্ৰিং হেৰুৱা বসন্ত পাঠটোৰ প্ৰথম আজি লৈ আহিছোঁ, লগতে ইয়াত পাৰ্ট 3 লৈ থাকিব। পাৰ্ট 2টো মই নেক্সট ভিডিঅ'ত আপলোড কৰিম, ইয়াতে আপলোড কৰিবলৈ ভিডিঅ'টো দীঘলীয়া হৈ যায়। লগতে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো অলপ তোমালোকৰ ফলত শ্বেয়াৰ কৰিবা যাতে ছাত্ৰ ছাত্ৰীসকল অলপ উপকৃত হয়। লগতে মোৰ ভিডিঅ'ত যদি তোমালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু মোক এই খোজ আগবঢ়াৰ বাবে তোমালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। তো আজিলৈ ইমানে, ধন্যবাদ।